নমস্কাৰ সিটি 18 হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা আহিছিল ধৰ্ষণৰ লক্ষ্যলৈ কিন্তু কপাল বেয়া আছিল মনোকামনা পূৰণ কৰিব নোৱাৰি ললে ভয়ংকৰ পন্থা জাগিৰোডত সংঘটিত হোৱা ঘটনাই চাঞ্চল্যকৰ সৃষ্টি কৰিছে আমাৰ এক বিশেষ প্ৰতিবেদন ধৰ্ষণ কৰিবলৈ আহি চুৰিকাঘাট যুৱতী খিৰিকিৰে জোপালৈ খালে লপা থপা জাগিৰোডৰ ঘটনা নিশা খিৰিকিৰে প্ৰৱেশ কৰি ঘৰৰ ওচৰৰে যুৱতীক ধৰ্ষণৰ চেষ্টা ৰাইজে খুটাত বান্ধি লপা থপা দিলে ধৰ্ষণৰ চেষ্টা কৰা যুৱকক এই ঘটনা সংঘটিত হৈছে জাগিৰোডৰ চাকুমাকু গাঁৱত অসৎ কাৰ্য চৰিতাৰ্থ কৰিবলৈ একে গাঁৱৰে ৰাম কুমাৰ বিশ্বাসে সোমবাৰে নিশা খিৰিকি খুলি প্ৰৱেশ কৰিছিল এগৰাকী যুৱতীৰ কোঠাত কিন্তু যুৱতীক ধৰ্ষণ কৰাৰ চেষ্টা চলাওঁতেই যুৱতীগৰাকীয়ে চিঞৰ বাখৰ কৰাত ৰাইজে কৰায়ত্ব কৰে অভিযুক্ত যুৱকজনক ছোৱালীজনী পৰি থকা ছোৱালীক মুখত মানে খোপা দিছে আৰু ব্লেডেৰে খান্দি দিছে তেওঁক লৈ যাব বিচাৰিছিল কিন্তু লৈ যাব নোৱাৰাৰ কাৰণে আমাৰ সন্দেহ হৈছে লৈ যাব বিচাৰিছিল কিন্তু লৈ যাব নোৱাৰাৰ কাৰণে ভাইয়েক যেতিয়া সাৰ পাই গ'ল তাৰপিছত তাক মানে ব্লেডেৰে মানে ৰেপি দিছে কথাটো গতিকে সেইজন ব্যক্তিক উপযুক্ত শাস্তি হ'ব লাগে যুৱতীগৰাকীক ধৰ্ষণ কৰাত বিফল হৈ অৱশেষত চুৰিৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলাইছিল অভিযুক্ত ৰাম কুমাৰ বিশ্বাসে চিঞৰিব নোৱাৰাকৈ মুখত খোপা মাৰি ধৰিছিল যুৱতীগৰাকীক আৰু এবাৰ চিঞৰিব নাই দু হাতেৰে মোৰ মুখত মানে চিপি ধৰিছে আৰু কৰি আছো দাদাই কৈছে কি হৈছে বুলি এনেকুৱা কৈছে দৰ্জাটো খুলি তাক দেখিছে তাৰ বেলেটটো মাৰি এনে কি মাৰিছে নাজানো ইয়াত বহুত কাটিছে মই এই ঘটনাৰ পিছতে গাঁওখনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি অভিযুক্ত যুৱকক ৰাইজে আটক কৰি লপা থপা দিয়াৰ লগতে যুৱকজনৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে স্থানীয় ৰাইজে পৰৱৰ্তী সময়ত জাগিৰোড আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে যুৱকজনক নিজৰ জিম্মাত লয় এই ঘটনাৰ পিছতেই গাঁওখনত উত্তেজনাৰ সৃষ্টি হৈছে জাগিৰোডৰ পৰা অজয় পালৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপোনাৰ গাড়ীখন ডিজেলৰ নেকি অত্যাধিক মূল্যত ডিজেল ক্ৰয় কৰি জুৰুলা হৈছে নেকি আপুনি তেনেহলে চিন্তা নকৰিব জাগিৰোডত কম দামত পোৱা যায় ডিজেল কিন্তু কেনেকৈ তাৰ বাবে চাব লাগিব আমাৰ এই বিশেষ প্ৰতিবেদন দাম বাঢ়িছে ডিজেলৰ চিন্তা নকৰিব কম মূল্যতে পাব ডিজেল জাগিৰোডত পাব কম মূল্যৰ ডিজেল পেট্ৰলৰ পিছে পিছে দৌৰিছে ডিজেলৰ মূল্যই সেয়া জাগিৰোডত আৱিষ্কাৰ হৈছে এবিধ সুলভ মূল্যৰ ডিজেল যি ডিজেল আপুনি লাভ কৰিব বৰ্তমানৰ দামতকৈ যথেষ্ট কম দামত ড্ৰামে ড্ৰামে প্ৰস্তুত কৰা হৈছে এই কম দামী ডিজেল আন ডিজেলৰ দৰেই কাৰ্যক্ষমতা প্ৰদান কৰে এই ডিজেলে সোমবাৰে নিশা পোহৰলৈ আহিছে এই তথ্য স্থান জাগিৰোডৰ বাগজাপ ড্ৰামে ড্ৰামে কিনিব পাৰিব এই নতুন ডিজেলবিধ কিন্তু এই ডিজেল ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ গাড়ীখন বা পানী সিঁচা মেচিনটো অতি কম দিনৰ ভিতৰতে বিকল হোৱাটো খাটাং কাৰণ কেৰাচিন মিহলাই এটা দুষ্ট চক্ৰই প্ৰস্তুত কৰি আহিছে এই ভেজাল ডিজেল ডিজেলৰ নামত বক্ৰপথৰে মুনাফা লুটিছে একাংশ দুষ্ট চক্ৰই কেৰাচিনৰ পৰা ভেজাল ডিজেল প্ৰস্তুত কৰা এটা চক্ৰৰ কথা পোহৰলৈ আনিছে জাগিৰোড আৰক্ষীয়ে সোমবাৰে নিশা আৰক্ষীয়ে চলোৱা অভিযানত জব্দ কৰিছে প্ৰায় 2000 লিটাৰ ভেজাল ডিজেল জাগিৰোডৰ বাগজাপত উৎপল ডেকা নামৰ এজন লোকৰ ঘৰত ভাড়াতীয়া হিচাপে থাকি ৰাম অশ্ৰে ভগত নামৰ লোকজনে প্ৰস্তুত কৰি আহিছিল এই ভেজাল ডিজেল আমি গোপন সূত্ৰৰ পৰা খবৰ পাইছিলোঁ ইয়াতে বাগজাপত কোনোবা তেল বিক্ৰী কৰে মিক্সিং কৰি ডিজেল বনায় সেনেকুৱাকৈ আমি খবৰ পাই আমাৰ পুলিচ পাৰ্টি গৈ ধৰিলোঁ আৰু তেওঁলোকৰ পৰা প্ৰায় 7 গেলেন ডাঙৰ ডাঙৰ গেলেন তেল ৰিকভাৰ হৈছে আৰু এজন মানুহ ধৰা পৰিছে জানিব পৰা মতে দুষ্ট চক্ৰটোৱে নীলা কেৰাচিনত ৰাসায়নিক পদাৰ্থ মিহলাই প্ৰস্তুত কৰে এই ভেজাল ডিজেল যান বাহনৰ বাবে অনুপযোগী এই ভেজাল ডিজেল বিক্ৰী কৰে গ্ৰামাঞ্চলৰ লোকসকলক লক্ষ্য হিচাপে বাছি লোৱা দুষ্ট চক্ৰটোৰ ডিজেল অতি কম মূল্যত বিক্ৰী কৰি আহিছে একাংশ লোকে ঘটনা সম্পৰ্কত ইতিমধ্যে এজন লোকক আটক কৰাৰ বিপৰীতে মূল মাষ্টাৰমাইণ্ড ৰাম অশ্ৰে ভগত এতিয়াও পলাতক আৰক্ষীয়ে ইতিমধ্যে ভেজাল ডিজেলৰ নমুনা ফৰেনচিক লেবৰেটৰীলৈ প্ৰেৰণ কৰিছে
আনহাতে পলাতক ৰাম অশ্ৰয় ভগতক বিচাৰি অভিযান অব্যাহত ৰাখিছে। উল্লেখ্য যে মধ্য অসমৰ কেইবাটাও ভেজাল ডিজেল প্ৰস্তুত কৰা চক্ৰৰ কথা ইতিমধ্যেই পোহৰলৈ আহিছে। অতি শীঘ্ৰেই আৰক্ষীৰ জালত পৰিব এই ভেজাল ডিজেল প্ৰস্তুত কৰা চক্ৰসমূহ। জাগিৰোডৰ পৰা অজয় পালৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মহানগৰীৰ মাজমজিয়াত আন এক চাঞ্চল্যকৰ হত্যাকাণ্ড। সোমবাৰে নিশা শোৱাপাটিতে দুৰ্বৃত্তই হত্যা কৰিলে 80 ঊৰ্ধৰ অকলশৰীয়া বৃদ্ধ দম্পতীক। প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে লাভ কৰিছে হত্যাকাণ্ডৰ ক্লু। অচিৰে ঘাতকক কৰায়ত্ব কৰাৰ আশা আৰক্ষীৰ। মহানগৰীত বৃদ্ধ দম্পতীৰ নৃশংস হত্যাকাণ্ড। শোৱাপাটিত উদ্ধাৰ ক্ষতবিক্ষত মৃতদেহ। খিৰিকী ভাঙি প্ৰৱেশ ঘাতকৰ। পত্নীসহ কেয়াৰটেকাৰ আকাশক মাৰাথন জেৰা। উজান বজাৰ, ফটাশিলামবাৰী, বৰা গাঁৱৰ পিছত এইবাৰ বেলতলাৰ চন্দননগৰত সংঘটিত হ'ল বৃদ্ধ দম্পতীৰ চাঞ্চল্যকৰ হত্যাকাণ্ড। আন দিনাৰ দৰে পুৱা 7:30 বজাত বৃদ্ধ দম্পতীৰ খবৰ ল'বলৈ আহি আকাশ চৌধুৰী নামৰ যুৱকজনে দেখিলে শোৱাপাটিত পৰি থকা মৃতদেহ দুটা। 86 বছৰীয়া ননীগোপাল বৰুৱা আৰু 80 বছৰীয়া মীনা বৰুৱা। চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰা মৃতদেহ দুটাৰ কাষতে সিঁচৰতি হৈ আছে নথি পত্ৰৰ লগতে গহনা গাঁথৰিৰ কেইবাটাও উদং বাকচ। এই লোমহৰ্ষক দৃশ্য দেখাৰ পিছতেই হাহাকাৰ লাগিল চন্দননগৰৰ 1 নম্বৰ ঘৰত। ৰাতি আমি 9টা 9:30 10টালৈকে আমি লগে পাইছো। তাতে ভাত চাত বনাইতো, তাতে চব খোৱা লোৱা দি পেলাই আমি ভাত চাত খাইছো, ঘৰত আছো। ৰাতিপুৱাহে আমি গম পাইছো। ৰাতিপুৱা আমি 7টা মানত গম পাইছো। আগে পিছে এনেকুৱা কিবা গম পাইছো। আগে পিছে টাৰ্গেট কৰিছিল নেকি? নাই। আপুনি কিমান দিনৰ পৰা আছে ইয়াতে? মোৰ আজি ইয়াৰ পৰা 18-20 বছৰৰ পৰা মই ইয়াতে আছো। আৰক্ষীৰ তদন্তত ওলাল বৃদ্ধ দম্পতীৰ ঘৰত ঘাতক সোমোৱা পথ। এইখন খিৰিকীৰে ঘৰৰ ভিতৰত সোমাই ঘাতকে প্ৰাণ ল'লে মহানগৰীত অকলশৰে থকা 80 ঊৰ্ধৰ দম্পতীৰ। কেৰেজৰ পিছফালৰ যোনটো খিৰিকীটো আছে সেইটো ভাঙা আছে। আপোনাৰ খিৰিকীটো দেখাই দিওঁ ক'ত পেলাই দিছে চোৰে হওক। নিশা 10:30 বজালৈ ননীগোপাল বৰুৱা আৰু মীনা বৰুৱাৰ ঘৰত পত্নীৰ সৈতে আছিল আকাশ চৌধুৰী। কিশোৰী কালৰে পৰা আলপৈচান ধৰা আকাশৰ পত্নীয়ে সোমবাৰে নিশাও আহাৰ ৰান্ধি খুৱাইছিল বৰুৱা দম্পতীক। খোৱা বোৱা হোৱাৰ পিছত পত্নীৰ সৈতে একেটা চৌহদতে বৰুৱা দম্পতীয়ে থাকিবলৈ দিয়া ঘৰলৈ উভতি গৈছিল আকাশ চৌধুৰী। ৰাতিটো আমি 10টা 10:30 তাৰপিছতো শুই যায়। মিছেছে বনায়, মোৰ মিছেছে বনায়, মই নবনাওঁ। সোমবাৰে নিশা 10:30 বজাৰ পৰা মঙলবাৰে পুৱা 7:30 বজাৰ ভিতৰত ঘাতকে বৰুৱা দম্পতীক হত্যা কৰি সৰকাই নিলে নগদ ধনৰ লগতে বুজন পৰিমাণৰ অলংকাৰ। দিছপুৰ থানাৰ অন্তৰ্গত ছাৰ্ভেত চুৰি ডকাইতি কোনো নতুন কথা নহয়। প্ৰায় প্ৰতিদিনেই অঞ্চলটোৰ এখন নহয় আনখন ঘৰত নিৰ্বিঘ্নে লুটপাট চলাই আঁতৰি যায় অপৰাধী। ছাৰ্ভেত অন্নবৰতে হৈয়ে আছে। মোৰ ঘৰত লক্ষী পূজাৰ দিনা ডকাইতি হৈছে। চব সোণ আৰু 30,000 কেছ টকা লৈ গৈছে। আমি শুয়ে থাকিলোঁ, আমি একো গম নাপালোঁ। এই ডকাইতি ছাৰ্ভেত প্ৰতিখন ঘৰত হৈছে। আপুনি সোধক, নেক্সট ডে তাহাঁতৰ সন্মুখৰ গেটৰ তলা লক কাটিছে। কুকুৰ আছিলে কাৰণে কুকুৰে ভোকাৰ কাৰণে এৰি হ'ল। এই হাউচিঙৰ কলনীত পৰহি পূৰা চুৰ হৈছে। কণ্টিনিউৱাছলি হৈয়ে আছে লাষ্ট মান্থৰ পৰা। চুৰি ডকাইতি সাধাৰণ ঘটনাত পৰিণত হোৱা বেলতলাত সংঘটিত এই ডাবল মাৰ্ডাৰৰ আঁৰত কি? যদি লুটপাতেই উদ্দেশ্য আছিল তেন্তে হত্যাকাণ্ডৰ কাৰণ কি বৰুৱা দম্পতীৰ? নে লুটপাতৰ উদ্দেশ্যৰে ঘৰত প্ৰৱেশ কৰা অপৰাধী পৰিচিত আছিল বৃদ্ধ দম্পতীৰ? লুটপাতৰ দৃশ্য দেখাৰ বাবেই হত্যাকাণ্ডৰ বলি হ'ব লগা হ'ল নেকি একালৰ অভিযন্তা তথা শিক্ষয়িত্ৰী দম্পতী? তদন্তত এনে বহু প্ৰশ্নৰ উত্তৰ লাভ কৰাৰ দাবী মহানগৰ আৰক্ষীৰ। তদন্ত চলি আছে। আমাৰ ফৰেনসিক টিম, আমাৰ ফিংগাৰপ্ৰিন্ট টিম ঠাইত আছে। The murder will be solved. Let us do our work. Please don't ask us for clues right now. Clue আপোনাক জনালে আমাৰ অপাৰেশনাল এফিচিয়েন্সি বেয়া হ'ব। মোৰ ৰিকুৱেষ্ট আছে, the minute we have done everything, we will let you know. Thank you so much. ঘাতকক চিনাক্ত কৰি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব বুলি ঘোষণা উপনিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত থকা মুখ্যমন্ত্ৰীৰ। আজি মই জানো ডাবল মাৰ্ডাৰ ঘটনা এটা হৈছে। বিষয়টো মই ভাবোঁ আমি সোনকালে ক্ৰেক কৰি ল'ম।
ইতিমধ্যে সোধা পোছাৰ বাবে আৰক্ষীয়ে আটক কৰিছে পত্নীৰ লগতে আকাশ চৌধুৰী। বিয়াৰ পিছত লণ্ডন আৰু বেংগালুৰুলৈ 2 কন্যা আঁতৰি যোৱাৰ পিছত আকাশৰ লগতে পত্নীয়ে সেৱা শুশ্ৰূষা কৰাৰ লগতে সংগ দিছিল বৰুৱা দম্পতি। আনকি বছৰৰ পিছত বছৰ বৰুৱা দম্পতিৰ ঘৰতেই আশ্ৰয় লৈ আছিল এই পৰিয়ালটোৱে। এই কাণ্ডই থানবান কৰি দিলে দুয়োটা পৰিয়ালক। বলেন ভট্টাচাৰ্যৰ সৈতে বশিষ্ঠৰ পৰা উৎপল হালৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু গুৰুত্বপূৰ্ণ খবৰ, বেলতলাৰ এই ঘটনাৰ লগত জড়িত বৃদ্ধ দম্পতিক হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আকাশ চৌধুৰীক। প্ৰায় 20 বছৰ ধৰি বৃদ্ধ দম্পতিৰ ঘৰত কেয়াৰ টেকাৰ হিচাপে আছিল আকাশ। কিশোৰী কালৰে পৰা বৃদ্ধ দম্পতিৰ সৈতে আছিল আকাশৰ পত্নী। বৃদ্ধ দম্পতিৰ আশ্ৰয়তে বছৰৰ পিছত বছৰ আছিল আকাশ চৌধুৰী আৰু পুৱাৰ ভাগতে আৰক্ষীয়ে আটক কৰিছিল আকাশক। বহু সময় সোধপোছৰ পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে আকাশ চৌধুৰীক। আকাশৰ গ্ৰেপ্তাৰে সৃষ্টি কৰিছে এতিয়া চাঞ্চল্যৰ। ইতিমধ্যে সত্যেন্দ্ৰ সিং আৰু পৰেশ চৌধুৰী নামৰ আন দুজনক আটক কৰিছে আৰক্ষীয়ে। বৃদ্ধ পিতৃ মাতৃৰ ঘাতকৰ নৃশংসতাৰ বলি হোৱাৰ পিছত মুম্বাইৰ পৰা গুৱাহাটীৰ ঘৰ পালেহি কনিষ্ঠ কন্যা। আন এগৰাকী কন্যা পৰিয়ালসহ বসবাস কৰে লণ্ডনত। বেলতলাৰ বাসগৃহত উপস্থিত হৈ কনিষ্ঠ কন্যাই ব্যক্ত কৰিলে প্ৰতিক্ৰিয়া। পুলিচে চেষ্টা কৰি আছে কেছটোৰ, খুব সোনকালে যেন কালপ্ৰিটক পায়। এইটো মোৰ মা দেউতা গ'ল, কিন্তু আৰু এজন যেন নাযায় মা দেউতাক। আকাশ চৌধুৰী আপোনালোকৰ ঘৰত আজি বহু বছৰ ধৰি আছিলে, প্ৰায় 20 বছৰতকৈ অধিক সময় ধৰি আছিলে। এতিয়া আৰক্ষীয়ে সন্দেহ কৰিছে তেওঁ হত্যা। নাই, সেইবোৰ মই একো ক'ব নোৱাৰোঁ, একদম নাই। পুলিচৰ কাম কৰক, কিন্তু দ্য কালপ্ৰিট হেজ টু বি ফাউণ্ড। এইটো এটা মানে ছ'চাইটিৰ ইছ্যু, ছেফটিৰ ইছ্যু। কালি আপোনাৰ ঘৰত হ'ব পাৰে আৰু আপোনাৰ ঘৰত হ'ব পাৰে। খবৰ আৰু আছে, কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। ৰাজ্যত বলিছে উপ নিৰ্বাচনৰ গৰম বতাহ। মৰিয়নিৰ পিছত এইবাৰ থাওৰাত মুখ্যমন্ত্ৰীয়ে চলালে বিশাল নিৰ্বাচনী প্ৰচাৰ। সুশান্ত বৰগোহাঁইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে দিলে কেইবাটাও প্ৰতিশ্ৰুতি। উপ নিৰ্বাচনলৈ মাজত মাত্ৰ 3টা দিন। তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান। সমষ্টিয়ে উন্নয়নৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। উপ নিৰ্বাচনৰ কাউণ্টডাউন আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যত তুংগত উঠিছে প্ৰচাৰ অভিযান। প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই সমষ্টিয়ে প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মৰিয়নিৰ পিছত এইবাৰ থাওৰা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীগৰাকীয়ে। একেদিনাই 5খন নিৰ্বাচনী সভাত অংশ লৈ সুশান্ত বৰগোহাঁইৰ হৈ মুখ্যমন্ত্ৰীয়ে চলালে নিৰ্বাচনী প্ৰচাৰ। ইখনৰ পিছত সিখন নিৰ্বাচনী সভাত ভোটাৰৰ কাষলৈ গৈ মুখ্যমন্ত্ৰীয়ে দিলে কেইবাটাও প্ৰতিশ্ৰুতি। এইবাৰ ব্ৰহ্মপুত্ৰৰ বান নাহে, আহিব উন্নয়নৰ বান। সুশান্ত বৰগোহাঁই আৰু কুশল দুৱৰীয়ে মোক কৈছে যে ইটাখুলি ঘাটৰ ওপৰত এখন দলং বনাব লাগে, যাতে ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাৰ মাজত আমি এটা যোগাযোগৰ বিকল্প পথ এটা আমি বিচাৰি পাব পাৰোঁ। নিতাই পুখুৰী কলেজত বিজ্ঞান শাখাৰ প্ৰৱৰ্তন হ'ব লাগে। এই খেলপথাৰখনক এখন গ্ৰাম্য ষ্টেডিয়ামলৈ ৰূপান্তৰ কৰিব লাগে। নিতাই চাৰিআলিৰ পৰা পাৰলিগুৰি বহুৱাবাৰী হৈ ৰজাবাৰীলৈকে পথছোৱা বহলীকৰণ কৰিব লাগে। এই কথাবিলাক মোক উৎপল বৰাইও কৈছে, সুশান্তই কৈছে, কুশল দুৱৰীও কৈছে। আপোনালোকে চিন্তা নকৰিব, ইয়াতকৈও বহুত বেছি কাম আমি থাওৰাৰ কাৰণে কৰিম। এই বছৰ বাজেটত ঘোষণা কৰাৰ দৰে আমি আৰু দুখীয়া পৰিয়ালক, যাতে কোনো দুখীয়া পৰিয়াল অৰুণোদয়ৰ পৰা বঞ্চিত নহয়, তাৰ বাবে আমি অৰুণোদয় আঁচনি দিয়াৰ আমি ব্যৱস্থা গ্ৰহণ কৰিম। 600 কোটি টকা ব্যয়েৰে ঘূনাসুতিৰ ওপৰত দলং নিৰ্মাণৰ চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে। লগতে চৰ চাপৰিত থকা প্ৰতিটো জনজাতীয় পৰিয়ালক মাটিৰ পট্টা দিয়া, জনজাতীয় লোকৰ ভাষা কৃষ্টিৰ সুৰক্ষাৰ বাবে 100 কোটি টকা মোকলাই দিয়াৰ প্ৰতিশ্ৰুতিও দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ সমান্তৰালকৈ নিৰ্বাচনী প্ৰচাৰত নামিছে মন্ত্ৰী ৰঞ্জিত দাস।
তামোলপুৰৰ বজাৰে বজাৰে গৈ মিত্ৰজোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ হৈ প্ৰচাৰ চলালে মন্ত্ৰীগৰাকীয়ে। কিন্তু আমি বজাৰসমূহত কি থাকে আমাৰ দলৰ কাৰ্যকৰ্তা নাথাকে, ক্ৰেতা বিক্ৰেতা দুটা থাকে, তেওঁলোকৰ ফিডবেকো পোৱা যায়। আৰু সেইকাৰণে আমি কি কৰোঁ, মই পাৰ্টিকুলাৰলি মই যেতিয়াৰ পৰা কেম্পেইন কৰি আছোঁ 2006 চনৰ পৰা, গোটেই নগৰকো মই বজাৰসমূহ সামৰি লওঁ। ইতিমধ্যে 5খন বজাৰত ইতিমধ্যে আমি কেম্পেইন কৰিছোঁ। আজি কুমাৰীকেইটা বজাৰত কেম্পেইন কৰিছোঁ আৰু তেনেকৈ বাকী দুদিনো মই বজাৰসমূহত কেম্পেইন কৰিম। তাতে তেওঁলোকৰ মনৰ কথা পাতিব পাৰি আৰু আমি তেওঁলোকক এটা কথা কোৱাৰ সুযোগ দিয়া হয়, যাৰ কাৰণে মই বজাৰসমূহত কেম্পেইন কৰিম। মূল্য বৃদ্ধিক লৈ বজাৰ দেখা নোপোৱা যোগান মন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবেহে এতিয়া নামিছে বজাৰত। যিকোনো প্ৰকাৰে ভোটাৰক আকৰ্ষিত কৰি সমষ্টি দখলৰ যুঁজত এতিয়া এনেদৰে নামিছে গেৰুৱা বাহিনী। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ আৰু মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিৰ্বাচনী সভাত চৰকাৰী আঁচনি ঘোষণা কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগ সন্দৰ্ভত দেশৰ নিৰ্বাচন আয়োগে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে। কিন্তু এই জাননী শুনি থৈ দিলেই হ'ল বুলি সাংবাদিকৰ সন্মুখত মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিৰোধী কংগ্ৰেছে দিয়া অভিযোগৰ ভিত্তিত দেশৰ নিৰ্বাচন আয়োগে সোমবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ জাৰি কৰিলে কাৰণ দৰ্শোৱাৰ জাননী। মঙলবাৰৰ আবেলি 5 বজাৰ ভিতৰত কাৰণ দৰ্শাবলৈ কোৱা হয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাক। উল্লেখ্য যে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই নিৰ্বাচন আয়োগৰ ওচৰত মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী আচৰণবিধি ভংগ কৰা বুলি অভিযোগ দিছিল। নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই চৰকাৰী আঁচনি ঘোষণা কৰি ভোটাৰৰ মন আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে বুলি তথ্য সহকাৰে নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰিছিল অভিযোগ। এই অভিযোগৰ ভিত্তিত দেশৰ নিৰ্বাচন আয়োগে দিয়া কাৰণ দৰ্শোৱাৰ জাননী সন্দৰ্ভত মঙলবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে ক'লে, বাজেটত ধাৰ্য কৰা চৰকাৰী আঁচনিৰ কথাহে তেওঁ উল্লেখ কৰিছে। চৰকাৰী আঁচনিটো ৰাইজে পাবই। কংগ্ৰেছ দলে ৰাইজৰ হৈ কাম কৰাটো ভাল নাপায়। আমাৰ নতুন মেডিকেল কলেজ হ'ব, তাতো আপত্তি দিছে। মানুহে অৰুণোদয় পাব, তাৰ ওপৰতো কমপ্লেইন দিছে। এতিয়া সাধাৰণ মানুহে চৰকাৰৰ পৰা কিবা পাব, চৰকাৰৰ আঁচনি পাব, বাজেটত ঘোষণা কৰা আঁচনিবোৰ পাব, তাততো কমপ্লেইন দিয়াৰ কোনো কথা নাই। প্ৰত্যেকবাৰে তেওঁলোকে এখন এখন কমপ্লেইন দিয়ে আৰু। কিন্তু সাংবাদিকে পুনৰ প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাক। এবাৰ মুখ্যমন্ত্ৰীয়ে ক'লে, নিৰ্বাচন আয়োগৰ জাননী শুনি থৈ দিলেই হ'ল। নিৰ্বাচন আয়োগে যি কয় শুনি থৈ দিলে হ'ল আৰু শুনি ল'ম আৰু যি আদেশ দিয়ে তাকে পালন কৰিম। উল্লেখ্য যে বিগত সাধাৰণ নিৰ্বাচনতো বিৰোধীয়ে দিয়া অভিযোগৰ ভিত্তিত নিৰ্বাচন আয়োগে কাৰণ দৰ্শোৱাৰ জাননী দিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। উত্তৰ দিছিল ডক্টৰ শৰ্মাই, কিন্তু সন্তুষ্ট হোৱা নাছিল ডক্টৰ শৰ্মাৰ উত্তৰত দেশৰ নিৰ্বাচন আয়োগ, যাৰ ফলত ডক্টৰ শৰ্মাই এদিনৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব বুলি ঘোষণা কৰিছিল নিৰ্বাচন আয়োগে। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গাঁও চহৰ জিলাৰ খবৰ চাৰু খবৰ, কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, চুৰিয়া চিমেণ্ট। চুৰিয়া চিমেণ্ট, অটুট ঘৰ, অটুট অসম।